সকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ দুলৰি। কৃষ্ণ মাধৱ কৃষ্ণ 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 মাধৱ। হে ৰাম নাৰদ বদতি ধৰ্ম মখামতি শুনা পাছে যেন ভৈল শুক্ৰৰতনয় কামে বৈশ্য শুয়া আপোনাৰ গৃহে গৈল। সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তৰ মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম কৃষ্ণ। দুৰ্লভ মনুষ্য জন্ম সিটো পায়া বুদ্ধিমন্ত শুৱে যেবে হয় কুমাৰ কালত হুয়াই কমত শকতিক আশ্ৰয় মনুষ্য জন্মে ধৰ্ম অৰ্থ কাম মৈখকো পাৰে দিবাক হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে
বাসুদেবায় জন্মাভবাদিমযস্য তজ্জা সমুতিজ্জো নরহ परम प्रापुर्नोति पतकैपीतं सनातनं सदानन्दो मुपस्मयो हृदि यस्य स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते प्रभो विष्णुवे नमो विष्णुवे नमो नमः ईश्वर परमं कृष्ण सच्चिदानंद विग्रह अनार्दि आदि गोविंदम सर्वकारणं कारणं कृष्ण प्रियोतमं स्वप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं नमो समस्तो भूतानामादि भूतायो भूभृते अनेक रूप रूपाय प्रभो विष्णुवे नमो नमः जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथिवीतयबतरी कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माहर नपावंत जारोयादि अंत हेनय शंकर तुमी अनाथर नाथ प्रणामो प्रभु सर नतोथया माथ सद्मरूपे आही तुमी नर रूप धरी ताड़िला सन्तक प्रभु पाखंड संघरी ताड़िला सन्तक प्रभु पाखंड संघरी अनंतकोटि ब्रह्मांडर परम अध्यक्ष अखिल जीवात्मार परमात्मा स्वरूप अनंतकोटि ब्रह्मांडर परम अधिकारी अनंतकोटि ब्रह्मांडर परम नायक जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपीवल्लभ गोपीनाथ जुगेश्वर महेश्वर परमात्मा भगवान कृष्णर अभय शरण कमलत सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण सेवा जनाया হৈছে कृष्ण जितु महामती गुरुजना हरिभक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेन श्रीगुरुर श्रीचरणत लक्ष लक्ष हजार हजार कोटि बार भक्तिपूर्ण सेवा जनाया হৈছে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাৰ মণিকাঞ্চন প্ৰাথমিক শাখাৰ লগতে আজি ভ্ৰাম্যভাগ ভকতি প্ৰসাদৰ যি পবিত্ৰ অন্যান্য যোগেদি ভাগৱতৰ পাঠ ব্যাখ্যা অনুষ্ঠানৰ समस्त उद्योक्ता मंडली समस्त कर्मकर्ता एकत्रित हो संकल्पर जोगेदी आज जन्म जयंती द्वितीय वार्षिक हिसाबे आज पवित्र गुरुगृहत
তেৰা সমস্তৰ সংকল্পৰ আয়োজন কৰিছে। আমি উদ্যোক্তা মণ্ডলীৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। লগতে আমাৰ পৰম শ্ৰদ্ধাৰ দুলাল ফুকন বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। তেখেতৰ আতিথ্যত সংকল্পৰ যোগেদি আপোনাসৱ মহামহন্ত আহি এই পবিত্ৰ ভূমি আপোনাসৱৰ পদধূলাই কৃতকৃত হৈছে, পবিত্ৰ হৈছে। আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আপোনাসৱ বিদুৰ উদ্ধৱ সন্ত মহন্ত সমস্ত ভক্তবৃন্দ এই পবিত্ৰ স্থানত আহি কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে আহিছে আৰু আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি এই আসনৰ পৰাই আপোনাসৱ মহামহন্তৰ শ্ৰীচৰণ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তিমাতৃ আই সমস্ত যথেষ্ট সংখ্যক এই পবিত্ৰ ভূমিত গুৰুগৃহত আহি উপবিষ্ট হৈছে। আমি সমস্ত ভক্তিমাতৃ আই সমস্তৰ চৰণতে আমাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে দেশৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো আমি আন্তৰিক সেৱা জনোৱা হৈছে। আৰু পাঠৰ আসনত আসন অলংকৃত কৰা আপোনাসৱক কুকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত সমান পান কৰাই আমাৰ পৰম শ্ৰদ্ধাৰ শইকীয়া বাপ আৰু আমাৰ কছাৰী বাপ আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। বাপাই সমস্ত আপোনাসৱ মহামহন্তই ভাগৱত ধৰ্ম কথা জানে, তাতি বাপে আৰু বেলেগকৈ আহি আপোনাসৱক ভাগৱতৰ কথা কি ক'ম। এবাৰ চাৰিসিদ্ধক নাৰদে চাৰিসিদ্ধক লগ পাইছিলে, সনক সনাতন সদানন্দ আৰু সনত কুমাৰক। নাৰদে এটা প্ৰশ্ন কৰিছিল যে সেই চাৰিসিদ্ধ আপোনাসৱ মহাভাগৱত গোটেই পৃথিৱী গোটেই ব্ৰহ্মাণ্ড বিশ্ব ব্ৰহ্মাণ্ডত আপোনাসৱ মহাভাগৱত প্ৰচাৰ কৰি ফুৰে, আপোনাসৱ কওকচোন বোলে ভাগৱত ধৰ্ম মানেনো কি, প্ৰশ্ন কৰিছে। তেতিয়া নাৰদক উত্তৰত চাৰিসিদ্ধই কৈছে, গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। গতিকে আপোনাসৱ মহামহন্ত সকলোৱে ভাগৱত ধৰ্ম কথা জানে। বোলে তাতি বাপে আৰু আপোনালোকক কি ভাগৱতৰ কথা ক'ব, ঔ হৰি ঔ ৰাম। বোলে মতি অনুসাৰে যিমান পাৰোঁ পখা অনুৰূপে পক্ষী উৰিবাক পাৰে। ঈশ্বৰ কৃষ্ণৰ কথা মহিমাবিলাক, ঈশ্বৰ কৃষ্ণৰ মহিমা কথাবিলাক কোনেও কৈ শেষ কৰিব নোৱাৰে। এবাৰ কি হ'ল, একাদশ খণ্ডত আছে 9জন সিদ্ধৰ ভিতৰত দুৰ্মিল সিদ্ধক নিমি ৰজাই এটা প্ৰশ্ন কৰিছে যে ভগৱন্ত কৃষ্ণৰ জন্মলীলা ৰহস্য কথা কোনোবাই কৈ শেষ কৰিব পাৰে নেকি, প্ৰশ্ন কৰিছে। তেতিয়া দুৰ্মিল সিদ্ধই কৈছে, ৰাম দুৰ্মিল বদতি ৰাজা শুনা নিমিৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত, শতকোটি জন্মে কোনে কহি পাৱে অন্ত, সহৰ্ষ বদনে যদি কহন্ত অনন্তে। বোলে ঈশ্বৰ কৃষ্ণৰ জন্ম লীলা ৰহস্য কথা হাজাৰটা মুখত হাজাৰ হাজাৰ বাৰ যদি বোলে নিজেই ভগৱান কৃষ্ণ অনন্ত স্বৰূপ যদি কৈ থাকে, তেতিয়া বোলে ঈশ্বৰৰ কথা অনাদিকাললৈকে কৈ থাকিলেও ঈশ্বৰ কৃষ্ণৰ জন্মলীলা ৰহস্য কৈ শেষ কৰিব নোৱাৰে বুলি কৈছে। ব্ৰহ্মাই বোলে 4খন মুখেৰে নিৰন্তৰে বোলে কৃষ্ণ কথাও যদি কৈ থাকে, নিৰন্তৰ অনাদিকাললৈকে, তথাপিও বোলে ভগৱন্তৰ জন্মলীলা ৰহস্য কথা কৈ শেষ কৰিব নোৱাৰে। তেনেহ'লে তাতি বাপ, আমাৰ ৰূপা দাস বাপ, অমূল্য বাপ, আমাৰ লয়িং বাপে কিমাননো আপোনাৰ এখন মুখেৰে কৃষ্ণ কথা ক'ব, ঔ হৰি ঔ ৰাম, হয়নে বাৰু? মতি অনুসাৰে যিমান যোনে ঢুকি পায় কৃষ্ণ কথা কয় আৰু উপায়টো নাই। গতিকে ঈশ্বৰ কৃষ্ণৰ কৃপাতহে কৃষ্ণক জনা হয় আৰু কৃষ্ণক জানিব পৰা যায়। আৰু
কৃষ্ণ কৃপা নহ'লে বোলে কাৰ্য সাধন নহয় বুলি কৈছে দ্বিতীয় স্কন্ধ ভাগৱতত। এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে বোলে। ইয়াত বোলে কৃষ্ণ কৃপা আছে, সেইকাৰণে আপোনালোক মহামহন্ত গোটেই অসমৰে শদিয়াৰ পৰা ধুবুৰীলৈকে আহি উপস্থিত হৈছে। আপোনালোকৰ প্ৰতিও কৃষ্ণ কৃপা আছে আৰু আমাৰ প্ৰতিও কৃষ্ণ কৃপা আছে বুলি আমি আজি এই অনুষ্ঠানটোত আহিবলৈ সুবিধা পালোঁ, হয়নে বাৰু? কৃষ্ণ কৃপা নহ'লেতো আমি এই অনুষ্ঠানটোত আহিব নোৱাৰিলোহেঁতেন। যদি আমি এই অনুষ্ঠানটোত অভিমান কৰি পাতিলোহেঁতেন, অহংকাৰ কৰি পাতিলোহেঁতেন, কৃষ্ণই কি কৰিলেহেঁতেন বোলে ৰাতিপুৱাৰ পৰা দবা পিটা বৰষুণ দি দিলেহেঁতেন আৰু ইয়াত এজনো ভকত নাথাকিলেহেঁতেন। অ হৰি। গতিকে এইটো আজি অনুকূল প্ৰতিকূল সুন্দৰ এটা বতৰ, হয়নে বাৰু? আৰু এই সন্ত মহন্তৰ আগমন এইটো শুভ লক্ষণ। আমাৰ মহেশ মহন্ত প্ৰভুজনাও আছে, আমি দেখা নাই বাৰু, ওচৰে পাজৰে কোনোবাখিনিত আছে। কৃষ্ণ আন্তৰিক সেৱা জনাইছোঁ, কোটিবাৰ সেৱা জনাইছোঁ। গতিকে এই মহন্তৰ সং ভকতৰ সংটো দুৰ্লভ বুলি কৈছে। এনেতো মনুষ্য জন্মটো দুৰ্লভ কৈছে, কিন্তু তাতোতকৈ দুৰ্লভ হৈছে ভকতৰ সং। আৰু ভকতৰ সংতেহে ভকতি হয়, এই কথাটো ভাগৱতত বৈকুণ্ঠ পয়ানৰ সময়ত কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তিত কৈছে। এই ৰাম মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি, কৰ্ণতক সন্ত কথা কৃষ্ণ গুইপ কৰি, নাহিকে উপায় সখী সুসংগ হৰি। সাধু সংগে অনেক পাইলেক মূৰ গতি, দেওঁ লেখা সখী তাৰ শুনিও সম্প্ৰতি। আৰু এই ভকতৰ সংগতেহে ভকতি হয় বুলি কৈছে। সেইকাৰণে তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। প্ৰথমটোৱে হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ হয়, এক। আৰু দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। পুত্ৰ মানে শব্দৰ অৰ্থ হৈছে উভয় লিংগ, ছোৱালীজনীকো বুজাইছে আৰু ল'ৰাটো বুজায়, আচলতে পৌত্ৰ। মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, দুই। আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এগৰাকী ধৰ্মপৰায়ণী ভক্তিপৰায়ণী পত্নী পাবলৈ হ'লেও মহাপুণ্য লাগিব। প্ৰথম কিন্তু সাধু সং। আৰু কৃষ্ণই এইটো ৰহস্য ভক্তিত কৈছে উদ্ধৱক। আৰু ভগৱন্ত কৃষ্ণই কৈছে যে ভকতৰ সংগত তুমি মোক লাভ কৰিব পাৰিবা। উদ্ধৱক প্ৰমাণ সহকাৰে লিখিতভাৱে এই তত্ত্বটো কৈছে, লিখিতভাৱে দিছে যে সাধু সংগত মোৰ কথা শুনি কৃষ্ণৰ জন্মলীলা ৰহস্য একান্তভাৱে সাৱধানে ভগৱন্তৰ কথা শুনি কোনসকল ভকতে মোক লাভ কৰিছে তাৰ তালিকা এখন দি দিছে। তালিকা মানে এটা লিষ্ট দি দিছে। কি বুলি কৈছে? এই ৰাম সাধু সংগে অনেক পাইলে কমূৰ গতি, দেওঁ লেখা সখী তাৰ শুনিও সম্প্ৰতি, যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পাল পাল, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল, তাতো কৰি অনেক অধিক পাপ মতি, ভকতৰ সংগত পাইলে কমূৰ গতি। হয়নে বাৰু? গতিকে ভকতৰ সংগতে ঈশ্বৰ কৃষ্ণৰ জন্মলীলাৰ ৰহস্যবিলাক শ্ৰৱণ আৰু কীৰ্তনটোৱে হৈছে মহাধৰ্ম। এইটোৱে কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ বুলি কৈছে। এইটো গীতাতো কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, শ্ৰৱণ কীৰ্তনৰ বাহিৰে আৰু উত্তম ভক্তি নাই নাই নাই। মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি
বেক অবিশ্ৰাম। অৰ্জুনক কৈছে তত্ত্বটো, পাৰমাৰ্থিক তত্ত্ব কি বুলি কৈছে? মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম। মূৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকেহে বুলয় সখী উত্তম ভকতি। উত্তমৰো উত্তম ভকতি শ্ৰৱণ আৰু কীৰ্তন। সেইকাৰণে ভকতসকলে যিসকল ৰসত চতুৰ সেইসকলে খেদি গুৰি আহে, খেদি গুৰি ঈশ্বৰৰ কথা শুনিবলৈ আহে, খেদি গুৰি জৈতে তৈতে দেই। আৰু ভাগৱতক কথন আৰু মথন কৰে, ইহাকে কথিবে ইহাকে মথিবে। আৰু কথন মথন কৰিলে কি হয়? ভাগৱতৰ পৰা নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন ৰস হয়নে অমূল্যবাব? সদায় নৱ ৰসৰ উৎপন্ন হয়। সেইকাৰণে ভকত ভোমোৰাই এই মহাভাগৱতকে কথন আৰু মথন কৰি থাকে, সদায় নতুন ৰস। 5200 বছৰৰ পূৰ্বেই এই ভাগৱত পৃথিৱীত আহিছে। শুকগুৰুৱে কলিযুগত আপোনাৰ মহামহন্তৰ কাৰণে এই মহাভাগৱত যাৰ যাৰ নেকি মহাভাগ্য আছে, বোলে অকল ভাগ্যৰ কথা নহয়, মহাভাগ্য, যাৰ যাৰ মহাভাগ্য আছে সেইসকলেহে ভাগৱতৰ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পায়। প্ৰথম স্কন্ধতে এইটো ঘোষণা কৰিছে, কি বুলি কৈছে? অপূৰ্বতে নজানে কেব, অ পৃথিৱীত শুকদেৱ, অকলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহাভাগ্য আছে যাৰ। যাৰ নেকি মহাভাগ্য আছে দেই বাপাই সমস্ত, বোলে অকল ভাগ্য থাকিলে বোলে 10 লাখ টকা লটাৰী লাগি যাব পাৰে, ভাগ্য আছিল পাই গ'ল, বুজি পাইছেনে? বোলে ভাগ্য আছিল বোলে 2 লাখ টকাৰ বোলে 2 মহল বিল্ডিং হৈ গ'ল, RCC ঘৰ এটা অট্টালিকা হৈ গ'ল, ভাগ্য আছিল, তাৰ চাকৰি এটাও হৈ গ'ল ভাল। কিন্তু মহাভাগ্য যাৰ আছে সেইসকলে ঈশ্বৰৰ কথা বা মহাভাগৱতৰ কথা শুনিব সুবিধা পাব বুলি কৈছে। সেইকাৰণে কৈছে ভাগৱতৰ 11 স্কন্ধত বোলে জন্মান্তৰে ভবেদ পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰে ভবেদ পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য আছে, বোলে এটা জন্মৰ পুণ্য নহয়, বোলে 2টা জন্মৰ পুণ্য নেকি? বোলে 2টা জন্ম এটা জন্মৰ কথা নাই, বোলে জন্মে জন্মান্তৰ যাৰ পুণ্য আছে সেইসকলে ঈশ্বৰৰ কথা শুনিব পাব, কৃষ্ণ কথা। গতিকে আমি সপ্তম স্কন্ধ ভাগৱতত আমি সোমাই যাম। বাপাই সমস্ত ইয়াৰ আগে আগে গুৰুজনাৰ কৃপাত আপুনি মই এই পবিত্ৰ স্থানত আজি এই নাম ধৰ্ম একশৰণ হৰিনাম ধৰ্মটো পাইছোঁ। সকলোৱে একেলগে এই পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আমি সকলোৱে এভাগী সম্বৰ্ধনা জনাম। সকলোৱে উচ্চ কণ্ঠেৰে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ গুৰুৰ নাম লওঁ। গুৰুৰ নাম আৰু কৃষ্ণৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। কোনোবা যদি আপোনাক ৰাস্তা ঘাটে পায় কৃষ্ণ বাপ বুলি কয়, আপুনি আকৌ স্পেচিয়েল ড্ৰেছত যদি বহি আছে এনেকুৱা নক'ব। বোলে কৃষ্ণ বাপ যদি কৈছে তেখেতে, আপুনি 10 গুণ ওপৰত পাৰিলে জোৰকে কৃষ্ণ ক'ব, কৃষ্ণ বাপ বুলি ক'ব। জৈত্য থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে তেখনে পবিত্ৰ। গতিকে লাজ এৰি গাৱৈ গীত ভাগৱতত আছে। এইটো প্ৰেম ভক্তি গোপীসকলক কৈছে, ই প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লোতক যাৰ শ্ৰৱে, অমূৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভয় লাচিত, প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতো হাঁখৈ কতো কান্দৈ মোক প্ৰিয় মানি, লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে সেহিহে ভকতে। সেইজন ভকতৰ কাৰণে জগত পবিত্ৰ হ'ব, লাজ এৰি গাৱৈ গীত নাচৈ আনন্দ। গতিকে উদ্ধৱক এইটো ৰহস্য ভক্তিত কৈছে, বাক গদগদা দৰ্বৈতে এইচ চিতম ৰুদত্তে ভীষণম, হাসিত্য কচিচ্য বিলয়ো যে উদ্গাওতে নির্ততস্য, মদভক্ত যুক্ত ভুবনম পুনঃ।
মোৰ ভকতে কেতিয়াবা বোলে মাটিত বাগৰি দিব মোৰ নাম লৈ লৈ। সেইটোৱেই হৈছে প্ৰেম ভক্তি। সেইকাৰণে বাহিৰে ভিতৰে সমস্তজনৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আপোনাসৱ মহামহন্ত এজন ঋষি মহাৰথী আহিছে। সকলোৱে উচ্চ কণ্ঠেৰে 3 বাৰ গুৰুৰ নাম ল'ম। সকলোৱে সহযোগ কৰিব, সকলোৱে সহযোগ কৰিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে। আমাৰ আদিবাসী কেইজনমান ভাই অকণমান দেখা পালোঁ, আহিছে নেকি? আমি সেৱা জনাইছোঁ, আন্তৰিক সেৱা জনাইছোঁ দে বাপ। আমিও একেই তোদের রকমে কানামুচৰিয়ে হকি আৰু বেয়া নাপাবি। গতিকে অকণমান মাজে সময়ে মই অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি? মানে ব্যাখ্যাটো বেছি সময় নহয়, তাৰ ভিতৰতে আমি অকণমান পাঠৰ ভিতৰত আমি অকণমান চুই যাম বাৰু। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে মানুহৰ জন্মটো বহুত দুৰ্লভ, বোলে দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো পাবলৈ বহুত টান। তদপি অৰ্ধুৱম অৰ্থদম, কিন্তু চাবা আকৌ আজি আছে কালি নাথাকিব পাৰে কচুপাতৰ পানী। সেইকাৰণে কৈছে কুমাৰৌ আচৰে প্ৰাগ ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কিন্তু আমি সময়মতে ভাগৱত ধৰ্মটো নাপালোঁ চাগে অকণমান, সেইকাৰণে আমাৰ অলপমান টেঢ়িমেঢ়ি হৈ যায় ভাব দেই। আৰু আমাৰ অসমীয়া শব্দবিলাকো ইফাল সিফাল হৈছে, আপোনালোক অকণমান পুনাই ল'ব বুলি সেৱা জনাইছোঁ দেই বাপ কৃষ্ণ। গতিকে আমি এই ভাগৱতত ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলৰ মাজত বহি যেতিয়াই নেকি সন্দা অমৰ্ক, সন্ধি ভাঙিছে, এইটো সন্দা অমৰ্ক যোগ হৈছে, সন্দামৰ্ক দুজন ব্যক্তি, দুজন টিচাৰ আৰু হিৰণ্যকশিপুৰৰ আদেশ মৰ্মে দৈত্য শিশুসকলক বামানয় শাস্ত্ৰ অধ্যয়ন কৰাইছে, হয়নে বাৰু? আপোনালোক জানে বাৰু। তো এই বামানয় শাস্ত্ৰ হৈছে ঈশ্বৰ বিৰোধিতা শাস্ত্ৰ। ঈশ্বৰৰ যি বিমুখ শাস্ত্ৰ দৈত্য শিশুসকলক উপদেশ দিওঁতে যেতিয়াই সন্দা আৰু অমৰকৈ নিজ কৰ্মত ব্যস্ত হৈ গ'ল, ঘৰুৱা কৰ্মত লিপ্ত হ'ল, ভক্ত প্ৰহ্লাদ এজন মহাভাগৱত আছিল, আপোনালোক জানে। মহাভাগৱত ভক্ত প্ৰহ্লাদে ভগৱন্তৰ গুণনাম কীৰ্তন দৈত্য শিশুসকলক উপদেশ দিছে। আৰু কি কৈছে এই কথাটো নাৰদে যুধিষ্ঠিৰ আগত কৈছে, নাৰদ বদতি ধৰ্ম মহামতী, শুনা পাছে যেন ভৈলা, শুক্ৰৰ তনয় কামে বৈশ্য কুয়া, আপোনাৰো গৃহে গৈল, সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তত, মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত, ভাগৱত ধৰ্মযত। এতিয়া ভাগৱত ধৰ্ম মানেনো কি? বহুতো সংজ্ঞা আছে, তাৰ ভিতৰত গীতাত কৃষ্ণই ভাগৱত ধৰ্মৰ কথা কৈছে। হে অৰ্জুন, ইৰাম সমস্ত ধৰ্মক বিদুৰত পৰিহৰি, লয়ুক আমাৰ নাম মহাযত্ন কৰি, যিটো গুণ নাম মোৰ সংসাৰত সাৰ, কহিলো গুইপ কহী তোমাত প্ৰচাৰ, ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, আকে হে বুলয় সখী ভাগৱত ধৰ্ম, আকে হে বুলয় সখী ভাগৱত ধৰ্ম। নামঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে যে ধৰ্মে পৃথিৱীৰ আগত কহিলা, মহাভাগৱত ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয়, জানা মাধৱৰ কৰ্ম। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে, ভাই বোলা মুখে ৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভগৱন্তৰ নাম নিৰন্তৰ তৈলধাৰা, যেনেকৈ তেল ঢালিলে মানে অবিচ্ছিন্নভাৱে তেল ঢালোতে পৰি আহে, খণ্ডন নহয়, ঠিক ঈশ্বৰ কৃষ্ণৰ নাম বস্তুক যোনে হৃদয়ত ধাৰণ কৰি নিৰন্তৰে ঈশ্বৰৰ স্মৰণ কৰে নবিধ ভক্তিৰে, শ্ৰৱণম কীৰ্তনম বিষ্ণুস্মৰণম অৰ্চনম বন্দনম দাস্য সাক্ষ্য আত্মনিবেদনম, ইতি পুমা স্থাপিত বিষ্ণু ভক্তি চ নবলক্ষণ,
নবিদ ভক্তিৰে ভগৱন্ত কৃষ্ণক অৰ্চন বন্দন দাস্য সাক্ষ্য আত্মনিবেদনৰ যোগেদি ঈশ্বৰ চিন্তা কৰে আৰু সেই ঈশ্বৰক চিন্তা কৰি সমস্ত প্ৰাণীৰ হৃদয়ত কৃষ্ণময় কৃষ্ণ ভাৱপন্না হয় যিসকল ব্যক্তিয়ে এই মহান কৃষ্ণৰ মুখৰ বাণীবিলাকক উপদেশবিলাক গুৰু উপদেশবিলাকক পালন কৰিব পাৰিছে সেইসকলে এই মহাভাগৱত ধৰ্ম পালন ধাৰণ কৰি ৰাখিছে। গতিকে এই মহাভাগৱত ধৰ্মৰ কথাটো দৈত্য শিশুসকলক উপদেশ দিছে। কি বুলি কৈছে? এৰাম দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত শুয়ায় কমত ভকতিক আশ্ৰয়। ভগৱন্তৰ ভক্তি কৰিবলৈ হ'লে কুমাৰ কালৰ পৰাই অভ্যাস কৰিব কৈছে। কুমাৰ কাল মানে শৈশৱ অৱস্থাৰ। কিন্তু আমাৰ ভকতিটো আমি যে কৰিছোঁ সেই ভকতিটো ঠেকা পাই বোলে লাট খাকে ইয়া বাট খাকে। হিন্দীত এটা কথা আছে, আমি ঈশ্বৰক ভজিছোঁ, হিন্দীত কৈছে বোলে লাট খাকে ইয়া বাট খাকে। লাট